মতেই মই চহৰত পঢ়িবলৈ যাবলৈ ওলাইছোঁ। ইয়াত এতিয়া তুমি অকলে অকলে থাকিব লাগিব, গতিকে ভালকৈ থাকিবা আৰু নিজৰ স্বাস্থ্যৰ যতন তুমি ল'বা। তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে মই তোক চহৰত পঢ়িবলৈ পঠাইছোঁ। তই মোৰ কথা তাত গৈ চিন্তা কৰি নাথাকিবি। আৰু এটা কথা শুন, তোক মই চহৰত পঢ়িবলৈ পঠাইছোঁ তাৰ মানে এইটো নহয় যে তই চাকৰি এটা কৰাৰ আশাত মই তোক পঠিয়াইছোঁ। তই তাত পঢ়ি শেষ হ'লে ঘৰলৈকে গুচি আহিবি। তই চাকৰি কৰিব নালাগে বোপাই। বাপেৰৰ ইমানখিনি মাটি সম্পত্তি আছে, ইয়াতে তই কিবা এটা কৰিলে ভালকৈ চলিব পাৰিবি। হ'ব মা, মই তোমাৰ কথা আখৰে আখৰে পালন কৰিম। আৰু শুন, দিনটোত এবাৰ ফোন কৰিবলৈ নাপাহৰিবি কিন্তু। তোৰ ফোন এটা নাপালে মোৰ ঘৰখনত মনেই নবহিব দেই। হ'ব মা, তোমাৰ যেনেকুৱা অৱস্থা মোৰো একেই। এইবাৰেই তোমাক এৰি মই দূৰণিলৈ যাবলৈ ওলাইছোঁ, গতিকে দিনটোত এবাৰ নহয় 2-3বাৰ তোমালৈ মই ফোন কৰিম। এতিয়া গৈ থাকোঁ দিয়া, নহ'লে বাছখন আকৌ নাপামগৈ নহয়। ঠিক আছে, যা। সদায় নিজৰ কৰ্তব্য পালন কৰিবি, পঢ়া শুনাত মন দিবি দেই বোপাই। শুনিছোঁ চহৰৰ হাৱা পানী বৰ এটা ভাল নহয়, গতিকে নিজকে সদায় সাৱধানে ৰাখিবি। ঠিক আছে মা, তোমাৰ কথা মই মনত ৰাখিম। এতিয়া গৈ থাকোঁ দিয়া। জুৰি, তুমি মোক গাঁৱৰ ল'ৰা বুলি গম পায়ো কেনেকৈ এনে ইমান ভাল পাব পাৰিলা? তোমাৰ ভাল পোৱা দেখি মই সঁচাই বৰ আচৰিত হওঁ কেতিয়াবা। ভাল কাৰোবাক পাওঁ বুলি পাব নোৱাৰি নহয়, ভাল পোৱা হৈ যায় অ'। বাৰু এইবিলাক কথা বাদ দিয়া, এতিয়া কলেজ ছুটি হোৱা বহুত সময় হ'ল। আমি দুইটা ঘূৰা ঘূৰি যাওঁ দিয়া, নহ'লে কথাটো বেয়াই হ'ব। বানাজুৰি, এটা কথা শুনি যোৱা। আমাৰ এই সম্পৰ্কটোৰ কথা তুমি তোমাৰ ঘৰত উলিয়াইছানে কেতিয়াবা? নাই, মই এতিয়ালৈকে এই বিষয়ে ঘৰত একোৱেই উলিওৱা নাই। চাওঁচোন ৰ'বা, সময় সুবিধা পালে মই ঘৰত ক'ম বাৰু। জুৰি, তুমি কথাটো ঘৰত সোনকালেই ক'বা। ঘৰখনৰনো মতামত কি, তেতিয়াহে আমি জানিব পাৰিম। আৰু তুমি মোৰ ঘৰখনৰ বিষয়ে বাৰু চিন্তা কৰিব নালাগে। মোৰ মাহে আছে অকল, আৰু মায়ে মোৰ সদায় সুখটোৱে বিচাৰে, গতিকে মোৰ কথা মায়ে কেতিয়াও অমান্তি নহয়। ঠিক আছে দিয়া, মই যিমান পাৰোঁ সোনকালে ঘৰত কথাটো ক'বলৈ চেষ্টা কৰিম। এতিয়া গৈ থাকোঁ হা, নহ'লে ঘৰত পাপাই খঙেই কৰিব। ঠিক আছে, যোৱা। তোমাৰ বিষয়ে এইবিলাক কি কথা শুনিছোঁ? মোৰ বিষয়ে কি শুনিছা মা, কোৱাচোন। তুমি বোলে কলেজলৈ গৈ ক'ৰবাৰ গাঁৱলীয়া ল'ৰা এটাৰ লগত পাৰ্কে পাৰ্কে ঘূৰি ফুৰা, এইবিলাক কথা সঁচা নেকি? কোনে ক'লে মা? এই কথা তোমাক কোনে ক'লে? কোনে ক'লে নক'লে সেইটো তোমাৰ জনাৰ কোনো প্ৰয়োজন নাই, কিন্তু মই যিটো সুধিছোঁ তুমি মোক সেইটো উত্তৰ দিয়া। তুমি সঁচাকৈ গাঁৱলীয়া ক'ৰবাৰ ল'ৰাৰ লগত পাৰ্কত ঘূৰি ফুৰা নেকি? মানে মা, মই মোৰ লগত পঢ়া ল'ৰা এজনক ভাল পাওঁ। সি হয় গাঁৱৰ পৰা বিলং কৰে, কিন্তু মা, তাক মই বহুত ভাল পাওঁ। সি গাঁৱৰ হ'লেও তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। গতিকে মই যদি বিয়া হওঁ, সেই গাঁৱলীয়া ল'ৰাটোৰ লগতে হ'ম। জুৰি, তই এইবিলাক কি কৈ আছ, নিজে ভাবি চাইছনে? তোৰ এইবিলাক কথা যদি কেনেবাকৈ পাপাই গম পাবলৈ হয়, তোৰ লগতে মোকো সোধাই নেৰে। আৰু তই কেনেকৈ ভাবিলি তোক গাঁৱৰ ল'ৰা এটাৰ লগত বিয়া দিম? পাৰিবি তই গাঁৱত গৈ চলিবলৈ? সৰুৰ পৰা টাউনতে ডাঙৰ দীঘল হ'লি, এতিয়া তই গৈ গাঁৱৰ পৰিৱেশ এটাৰ লগত কেনেকৈ মিলিবি তই নিজে ভাবিছাচোন। গাঁৱৰ ল'ৰাটো ভাল পালোঁ বুলিয়ে তাৰ লগত বিয়া হ'লে মই কি গাঁৱত থাকিম, এইটো কিবা কথা হ'ল নেকি? মই কেনেকৈ গাঁৱত থাকিব পাৰোঁ মা? তুমিতো জানাই সৰুৰ পৰা গাঁৱলীয়া মানুহ বুলি ক'লে মোৰ কিমান ঘিণ লাগে। আৰু এতিয়া মই সেই গাঁৱলীয়া বোৱাৰী হ'মগৈ? না মা, মই কেতিয়াও গাঁৱৰ বোৱাৰী নহ'মগৈ। মই ভাবিছোঁ তাৰ লগত বিয়া হোৱাৰ পাছতে আমি চহৰতে থাকিম। জনী, সকলো তই ভবামতেই নহয়। তই ক'লেও আমি সেই গাঁৱৰ ল'ৰাটোলৈ তোক বিয়া দিব নোৱাৰোঁ। গতিকে তই এতিয়াৰ পৰা সেই গাঁৱৰ ল'ৰাটোৰ লগত ফুৰা চকা বন্ধ কৰি দে। আৰু তইতো জানই পাপাৰ বন্ধু এজন ফৰেনত থাকে, আৰু তেখেতৰ ল'ৰালৈ তোক বিয়া দিবৰ বাবে পাপাই কিমান আশা কৰি আছে। ইতিমধ্যে কথাও চলিছে, হয়তো অহা সপ্তাহত সেই বন্ধুজনৰ ল'ৰাজন আহিব তোক চাবৰ বাবে। গতিকে তই এতিয়াৰ পৰা সেই গাঁৱলীয়া ল'ৰাটোৰ লগত ফুৰা চকা কৰিবলৈ এৰি দে। নাই মা, সকলো সিদ্ধান্ত তোমালোকৰ মতে নহয়। অন্ততঃ এই বিয়াৰ সিদ্ধান্তটো মই নিজে ল'ব খোজোঁ। মই বিয়া হ'লে সেই গাঁৱলীয়া ল'ৰাটোৰ লগতে হ'ম, নহ'লে মই গোটেই জীৱন বিয়া নোহোৱাকৈ থাকি যাম। এইটোৱে মোৰ শেষ কথা। কৈ দিবা তুমি পাপাক। তোৰ যদি সেইটো শেষ কথা, তেতিয়াহ'লে আমাৰো শেষ কথা শুনি ল। তই যদিহে আমাৰ কথা নামানি সেই গাঁৱলীয়া ল'ৰাটোৰ লগত বিয়া হ, তেতিয়াহ'লে তই আমাক জীৱনৰ বাবে পাহৰি যাব লাগিব। আমি তোক কাৰ্যপুত্তি কৰিম। যি কৰিলেও মই সেই গাঁৱলীয়া ল'ৰাটোৰ লগতে বিয়া হ'ম মা। কি হৈছে তোমাৰ? তুমি আজি এনেকৈ আছা যে? মই তুমি আজি কলেজ অহাৰে পৰা লক্ষ্য কৰি আছোঁ। কিবা মনটো মাৰি মাৰি আছে, কি হৈছে কোৱাচোন? বাবু, তুমি মোক কেতিয়া বিয়া কৰাবা? হঠাৎ তুমি এইটো কথা সুধিলা যে? কি হৈছে জুৰি, ভালকৈ খুলি কোৱাচোন। কালি মই মাক তোমাৰ কথা কৈছিলোঁ, কিন্তু মা আৰু পাপাই গাঁৱলীয়া ল'ৰালে বোলে মোক বিয়া নিদিয়ে। সেইবাবে মোৰ লৈ বেলেগ ল'ৰা ঠিক কৰিছে। হয়তো অহা সপ্তাহত মোৰ বিয়া ফিক্সো হৈ যাব পাৰে। গতিকে মই ভাবিছোঁ আমি সোনকালে বিয়া পাতি লওঁ।
কোৰ্ট মেৰেজ কৰি লওঁ। নহ'লে নহ'লে মই তোমাক হেৰুৱাব লাগিব। বাবু, মই তোমাক এৰি থাকিব নোৱাৰোঁ। ইমান ডাঙৰ সিদ্ধান্ত এটা মই অকলে কেনেকৈ লওঁ? তাৰমানে তুমি কি ক'ব খুজিছা? মোৰ লগত তোমাৰ বিয়া হোৱাৰ ইচ্ছা নাই নেকি? জুৰি, তুমি ভুলকৈ কিয় ভাবিছা? আচলতে বিয়াৰ দৰে ইমান ডাঙৰ সিদ্ধান্ত এটা মই মাক নজনোৱাকৈ কেনেকৈ লওঁ কোৱা? সেইবাবেহে মই চিন্তাত পৰিছোঁ। অঁ, তাৰমানে তোমাৰ বাবে তোমাৰ মাহে বেছি ইম্পৰ্টেণ্ট। মই তোমাৰ বাবে একো নহয়। তোমাৰ বাবে মই মা পাপাক এৰি তোমাৰ লগত কোৰ্ট মেৰেজ কৰিব বিচাৰিছোঁ। তেনেস্থলতো তুমি বাৰু ঠিক আছে, মই ৰেডি আছোঁ। কোৱা, কোৰ্ট মেৰেজ কেতিয়া কৰিবা? ব'লা আমি কালিলৈকে কোৰ্ট মেৰেজ কৰি লওঁ। কালিলৈ? অঁ, কিবা প্ৰব্লেম হ'ব নেকি? চোৱা বাবু, বেছি দেৰি হৈ গৈ থাকিলে কিন্তু বৰ ডাঙৰ প্ৰব্লেম হ'ব। হ'ব দিয়া, ময়ো ৰেডি আছোঁ কালিলৈ তোমাক কোৰ্ট মেৰেজ কৰিবৰ বাবে। এতিয়া আমি ঘৰলৈকে যাওঁ নেকি? কালিলৈ কোৰ্ট মেৰেজ কৰিলেও বহুত কিবা কিবি কৰিব লাগিব নহয়, সকলোখিনি প্ৰিপেৰেশ্যন কৰিব লাগিব। ঠিক আছে ব'লা। আজিৰ পৰা তুমি আৰু মই পতি পত্নী হৈ গ'লোঁ। অঁ বাবু, আজিৰ পৰা তুমি মোৰ হাজবেণ্ড আৰু মই তোমাৰ ৱাইফ হৈ গ'লোঁ। এতিয়া এটা কথা নহয়, এতিয়া আমি কোৰ্ট মেৰেজ কৰিলোঁ, গতিকে চহৰত পটককৈ থাকিবলৈ ঘৰ এটা বিচাৰি পোৱাটো টানেই হ'ব। আৰু তুমিতো জানাই মই চাকৰি বাকৰি এতিয়ালৈকে একো কৰাই নাই। গতিকে আমি গাঁৱৰ ঘৰলৈকে যাওঁ ব'লা। কি গাঁৱৰ ঘৰলৈ? কিন্তু বাবু, মোৰ গাঁৱলৈ যাবলৈ একেবাৰে মন নাই। তুমিতো জানাই মই গাঁও বুলিলে বহুত বেয়া পাওঁ। তেনেস্থলত তুমি মোক গাঁৱলৈ লগ ধৰিছা। তুমি এতিয়া এনেকুৱাখন কৰিলে কেনেকৈ হ'ব কোৱা? মই গাঁৱৰ ল'ৰা, গতিকে মোলৈ বিয়া হ'লা যেতিয়া তুমি গাঁৱলৈতো যাব লাগিবই। বাৰু বেছিদিন নহ'লেও মই চাকৰি এটা যোগাৰ কৰিব পৰালৈকে আমি গাঁৱতে থাকিমগৈ ব'লা। আৰু মই জনাত তুমি গাঁৱত গৈ খুব বেছি 2-এদিন বেয়া পাবা, আৰু পাছত লাহে লাহে তুমি গাঁও ভালেই পাবা। এনেও আমাৰ মা বহুত মৰমীয়াল, মায়ে তোমাক ইমান মৰম কৰিব, তুমি ভাবিয়ে আচৰিত হৈ যাবা। যিমান যি হ'লেও মই গাঁও কেতিয়াও ভাল পাব নোৱাৰোঁ। বাৰু তুমি কৈছা যেতিয়া মই গাঁৱলৈ যাম, কিন্তু এটা কথা, মাত্ৰ 1 মাহৰ বাবেহে মই গাঁৱলৈ যাম। এই 1 মাহৰ ভিতৰত তুমি যেনে তেনে হ'লেও চাকৰি এটা যোগাৰ কৰি চহৰত থকাৰ ব্যৱস্থা কৰিবই লাগিব। ঠিক আছে ব'লা, এই 1 মাহটোকে তুমি গাঁৱত থাকি চোৱাচোন বাৰু। মা, অ' মা, মা। বাবু, তই একো খা খবৰ নিদিয়াকৈ এনেকৈ ঘপককৈ আহিলি যে? আৰু লগত তোৰ এয়া কোন? তোৰ লগৰ ছোৱালী নেকি? মা, এয়া মোৰ লগৰ ছোৱালী নহয়, এয়া মোৰ পত্নী জুৰি আৰু তোমাৰ বোৱাৰী। তই এইবোৰ কি কৈছ বাবু? তোক মই চহৰত পঢ়িবলৈহে পঠাইছিলোঁ, এয়া তই কি কৰিলি? মা বেয়া নাপাবা, বৰ ডাঙৰ অসুবিধাত পৰাৰ বাবেহে এইদৰে আমি কোৰ্ট মেৰেজ কৰি গাঁৱৰ ঘৰলৈ আহিবলগীয়া হ'ল। নহ'লে মই তোমাক নজনোৱাকৈ কেতিয়াও ইমান এটা ডাঙৰ সিদ্ধান্ত নল'লোহেঁতেন। মা প্লিজ মোক ক্ষমা কৰি দিয়া। বাবু, তই মোৰ এটাই ল'ৰা। তোৰ বিয়াখন মই বহুত ধুমধামকৈ পতাৰ সপোন এটা মনত পুহি ৰাখিছিলোঁ। তই মোক এবাৰ যদি ক'লিহেঁতেন তোক মই এইজনী ছোৱালীকে বিয়া পাতি দিলোহেঁতেন। তই এয়া কিয় কৰিলি বাবু? নাকান্দিবাচোন মা, কৈছোঁতো মই তোমাক অসুবিধাত পৰাৰ বাবেহে এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল বুলি। হ'ব দে, হোৱাটোতো হৈ গ'ল, এতিয়া আৰু নোহোৱা কৰিব নোৱাৰোঁ নহয়। নিজৰ পচন্দমতে ছোৱালী বিয়া পাতি আনিছ যেতিয়া তইতো সুখীয়ে হবি দে। বাৰু বোৱাৰীজনীক ইমান দূৰণিৰ পৰা আনিছ, যা ভিতৰলৈ লৈ যা। ময়ো ওচৰৰ খুৰীয়াৰহঁতক মাতি আনোগৈ। বোৱাৰীজনীক শিৰত সেন্দুৰকণ দিয়া নিয়মো কৰিব লাগিব নহয়। যা তহঁত ভিতৰলৈকে যা। দেখিছা, মই যিবোৰে বেয়া পাওঁ সেইবোৰে এতিয়া ইয়াত হ'বলৈ গৈ আছে। মাতি আনিবগৈ এতিয়া গাঁৱৰ লেতেৰা পেতেৰা মানুহ এসোপা। বৰ বেয়া পাওঁ মই এই গাঁৱৰ মানুহখিনি। তুমি এনেকৈ ক'লে নহ'ব নহয়। মাৰোতো অলপ কিছুমান আশা আৰু নীতি নিয়ম আছে। আমাৰ গাঁৱলৈ এনেকৈ বোৱাৰী আনিলে পলুৱাই ওচৰ চুবুৰীয়া মাতি আনি শিৰত সেন্দুৰ দিয়াৰ নিয়ম এটা আছে। গতিকে মাৰ মতে এই নিয়মখিনি কৰিবলৈ দিয়া, অন্ততঃ মাৰ মনৰ দুখখিনি অলপ হ'লেও পাতলিব। অ' মাজনী, শুনাচোন এইফালে। কি হ'ল কওক? মই ওচৰৰে মহিলা কেইগৰাকীমান মাতি আনিছোঁ ঘৰলৈ, তোমাৰ শিৰত সেন্দুৰকণ দিয়াৰ নিয়মটো কৰিবৰ বাবে। আৰু তুমিতো লগত কাপোৰ কানি অনা নাই, গতিকে যোৱা মোৰ ৰুমতে ভাল কাপোৰ এযোৰ উলিয়াই থৈ আহিছোঁ, সেইযোৰ পিন্ধি বাহিৰলৈ ওলাই আহা। হ'ব। মই এইবিলাক চাদৰ মেখেলা পিন্ধিবলৈ নাই কিন্তু কৈ দিলোঁ। মই এইদৰে বাহিৰলৈ ওলাই যাম। এইবিলাক চাদৰ মেখেলা পিন্ধি মই অলপো ভাল নাপাওঁ। তুমি ইমান অবুজন কিয় হৈছে বাৰু জুৰি? এইখন চহৰ নহয়, গাঁও হয়।
ইয়াত বোৱাৰী হ'লে চাদৰ মেখেলা পিন্ধি থাকিবই লাগিব। আৰু তুমি এইদৰে যদি বাহিৰলৈ ওলাই যোৱা তোমাৰ লগতে মা আৰু মোৰো সন্মানকণ হেৰাব। গতিকে যোৱা, চাদৰ মেখেলাযোৰ পিন্ধি তুমি বাহিৰলৈ ওলাই যোৱা। ই মোৰ প্ৰব্লেমটো কিয় নুবুজা হৈছা বাবু? তুমি আগতেতো এনেকুৱা নাছিলা। মোক বিয়া পতাৰ পৰা তুমি কিয় সলনি হৈ গ'লা? তুমিতো জানাই মই চাদৰ মেখেলা পিন্ধি কিমান বেয়া পাওঁ। ইমান লেটিয়াই পেটিয়াই চাদৰ মেখেলা পিন্ধি মই লখিমী বোৱাৰী হোৱাৰ এক্টিং কৰিব নোৱাৰো। মোক এইদৰে বাহিৰলৈ ওলাই যাবলৈ দিয়া। প্লিজ জুৰি, প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা। এই গাঁৱত থকা দিনকেইটা অন্তত গাঁৱৰ বোৱাৰীবিলাক যেনেকৈ থাকে তেনেকৈ থাকাচোন, একো ক্ষতি নহয়। চহৰলৈ গ'লে যি ইচ্ছা সেয়াই পিন্ধিবা, কিন্তু ইয়াত থকা কেইদিন তুমি চাদৰ মেখেলাকে পিন্ধাচোন। পিন্ধিম মই চাদৰ মেখেলা, কিন্তু এটা কথা, মই এই মানুহখিনিৰ আগলৈ ওলাই যাবলৈহে মই চাদৰ মেখেলা পিন্ধিম। মানুহখিনি যোৱাৰ পাছত মই কিন্তু আকৌ এইদৰে এইবিলাক কাপোৰে পিন্ধিম। তেতিয়া কিন্তু তুমি মোক মানা কৰিব নোৱাৰিবা। ঠিক আছে, এতিয়া যোৱা, চাদৰ মেখেলাযোৰ আনি পিন্ধাহি। বাহিৰত চাগে কুৰিহঁত ৰৈ ৰৈ আমনিয়ে পাইছে। কি হ'ল? আপোনাৰ বোৱাৰীয়েক দেখোন বাহিৰলৈ ওলাই নহায়ে হ'ল। নাহিবই নেকি? শিৰত সেন্দুৰ দিয়া নিয়মকণ কৰাৰো সময় যাবই এতিয়া। ৰ'বাচোন ৰ'বা, লৰালৰিখন নকৰা। আহিব, মই তাইক চাদৰ মেখেলা পিন্ধিবলৈ দি থৈ আহিছোঁহে, পিন্ধি মেলি আহিব ৰ'বা। এইবিলাক চহৰীয়া ছোৱালীক বিয়া পাতিলে এনেকুৱাই অসুবিধা হয়। অকণো সময়ৰ কাণ্ড জ্ঞান নাই নহয় এইবিলাকৰ। যোৱাচোন যোৱা, বোৱাৰীয়ে কি কৰিছে চাই আহাগৈ। হয় ৰহিলা, তোৰ ল'ৰাটোৱে এইটো ভাল কাম নকৰিলে বুজিছেনে? গাঁৱৰ ছোৱালী এজনী অনা হ'লে তোৰ লগত মিলি কুলি খাব পাৰিলেহেঁতেন। এটাই ল'ৰা, সি আকৌ চহৰত পঢ়িবলৈ গৈ চহৰৰ ছোৱালীহে বিয়া পাতি আনিলে। এতিয়া জানো চহৰৰ ছোৱালীজনীয়ে বাৰু গাঁৱত এডজাষ্ট হ'ব পাৰিব? তোৰ লগত বাৰু মিলি খাব পাৰিবনে? তই সেই আগতো অকলে আছিলি, এতিয়াও সেই অকলেই থাকিব লাগিব। আৰু কিনো কৰিব আৰু, সকলো ভবামতেই নহয় যে। ময়ো ভাবি আছিলোঁ গাঁৱৰ ভাল সংস্কাৰী ছোৱালী এজনীকে ল'ৰাটোলৈ বিয়া পাতি আনিম। এটাই ল'ৰা, বোৱাৰীজনীৰ লগত ভালকৈ থাকিম থকা কেইদিন। কিন্তু কি কৰিবা আৰু, ল'ৰাই নিজৰ পচন্দ মতে চহৰৰ ছোৱালী আনিছে। সিয়ে সুখত থাকক দিয়ক, সি সুখত থাকিলে মই সুখী। বোৱাৰীজনী হৈছে নাই চাই আহাগেচোন যোৱা। অঁ, এয়া আমাৰ বোৱাৰী আহিলেই। বোৱাৰীজনী দেখা শুনাই বেয়া নহয় বাৰু। এতিয়া আৰু তোমাৰ লগত ভালদৰে মিলি কুলি খাব পৰাটোহে লাগে আৰু। তোমাৰ নামটো কি আই? মিছ জুৰি শৰ্মা। ধুনীয়া নাম, বৰ ধুনীয়া নাম। আহা, এইখিনিতে ঢাৰি এখন আনি বহাহি। তোমাক আমি শিৰত সেন্দুৰ দিয়া নিয়মখনি কৰোঁ। বাবু, মোৰ বৰ অশান্তি লাগিছে অ'। তুমি সোনকালে চাকৰি এটা বিচৰাৰ ব্যৱস্থা কৰা, নহ'লে মই এইদৰে গাঁৱত থাকিব হ'লে মই পাগল হৈ যাব লাগিব। যি ৰাতিপুৱা এইখন ঘৰত সোমাইছাহিহে মাত্ৰ, তোমাৰ আমনি লাগিব হ'লেই নে? কিনো ইমান বেয়া পাইছা তুমি? সকলোতো নৰ্মেলে আছে। মাৰ বাবে সকলো নৰ্মেল হ'ব পাৰে, কিন্তু মোৰ বাবে নহয়। এইখন ঘৰত সোমোৱাৰে পৰা ইজনীৰ পিছত সিজনী, সিজনীৰ পিছত ইজনী মানুহ আহিয়ে আছে। ইমানকৈনো মানুহৰ ঘৰলৈ মানুহ আহেনে? মোৰ একেবাৰে ভৰি চুই চুই আমনি লাগি গৈছে, আৰু মোক ঘিণো লাগে লোকৰ ভৰি এইদৰে চুবলৈ। মই নোৱাৰো আৰু বুজিছা। সোনকালে তুমি চহৰত চাকৰি এটা বিচাৰিবলৈ যোৱা, আৰু চাকৰিটো পালেই আমি আৰু চহৰতে থাকিম দেই, ইয়ালৈ নাহোঁ আৰু। হ'ব দিয়া, মই যিমান পাৰোঁ সোনকালে চাকৰি এটা ব্যৱস্থা কৰিম। পাৰি শুনাচোন। অঁ মা, তুমি কেতিয়াবা আহিলা নেকি ৰুমলৈ? নাই অ', মই এইমাত্ৰ আহিছোঁহে। মই বোৱাৰীজনীক চাহ একাপ দিবলৈ আহিছিলোঁ। তাই এইখন ঘৰলৈ অহাৰে পৰা এতিয়ালৈকে পানী এটুপিও মুখত দিয়া নাই। সেয়েহে তাইৰ বাবে চাহ একাপকে বনাই আনিছিলোঁ মই। নালাগে, সেইখিনি চাহ মই খাব নোৱাৰোঁ। মই দেখিছোঁ নহয়, আপুনি জুহালত জুই ফুৱাই ফুৱাই চাহ বনাই আছিলে। মই এইদৰে জুইত ফুৱাই বনোৱা চাহ খাব নোৱাৰোঁ দেই, কিবা ধোৱা গোন্ধ পাওঁ। মই ইয়াত থাকিলে জুইত বনোৱা একো বস্তুৱেই খাব নোৱাৰোঁ। মই নোখোৱাকৈ থাকিম। নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব মাজনী? মই নোখোৱাকৈ থাকিলে একো মোৰ প্ৰব্লেম নহয়, কিন্তু এইদৰে জুইত ধোৱা গোন্ধোৱা বস্তুবিলাক বনোৱা খালেহে মোৰ অসুবিধা হ'ব। গতিকে এইখিনি চাহ আপুনি লৈ যাওক, আপুনিয়ে খাই পেলাওক দে, মই নাখাওঁ। হ'ব দিয়া তেতিয়াহ'লে, নোখোৱা যদি ময়ে খাই পেলাওঁগৈ। তুমি এইদৰে কান্দি আছা যে? তুমি জুৰিয়ে কোৱা কথাখিনি শুনা পালা নহয়নে? অঁ, মই তহঁততে পাতি থকা সকলোখিনি কথাই শুনিলোঁ। ভাবিছিলোঁ তই মোক নতুনকৈ বিয়া পাতিলি আৰু। এতিয়া অন্তত তই মই বোৱাৰীজনী একেলগে এইখন ঘৰতে থাকিম সুখেৰে। কিন্তু বোৱাৰীজনীয়ে দেখোন গাঁৱত থাকিবলৈ ইচ্ছা নকৰে। হয়ো দেচোন, সৰুৰ পৰা চহৰত ডাঙৰ দীঘল হোৱা ছোৱালী গাঁৱৰ পৰিৱেশত মিলিব নোৱাৰে। সেইটো ভাবিয়ে দুখ লাগিছে অ'। অতদিনে অকলশৰেই থাকিলোঁ, আৰু এতিয়াও মই অকলশৰেই দিনবোৰ পাৰ কৰিব লাগিব। মা, তুমি ইমান দুখ নকৰিবা। তুমি কেনেকৈ ভাবিলা তোমাক এৰি আমি চহৰত অকলশৰে থাকিবলৈ যাম বুলি? আমি যদি চহৰত থাকিবলৈ যাওঁ, তোমাকো আমাৰ লগতে চহৰলৈ লৈ যাম।
নালাগে অ' বাবু, তই মোক চহৰলৈ নিব নালাগে। সৰুৰ পৰা গাঁৱতেই ডাঙৰ দীঘল হ'লোঁ, গাঁৱৰে বোৱাৰী হ'লোঁ, আৰু বাকী থকা দিন কেইটাও মই গাঁৱতেই পাৰ কৰিব বিচাৰোঁ অ'। তই সোনকালে চহৰলৈ যা, চাকৰি এটা যোগাৰ কৰি বোৱাৰীজনীক চহৰত থাকিবলৈ ব্যৱস্থা এটা কৰি দে। মই ইয়াতেই থাকিম। এইখন ঘৰ বাপেৰটোৱে বৰ আশাৰে বনাইছিলে অ'। এইখন ঘৰত মোৰ বহুত স্মৃতি জড়িত হৈ আছে, গতিকে এইখন ঘৰ এৰি যোৱাৰ কথা মই কোনোদিন ভাবিব নোৱাৰোঁ। আৰু মই যদি চহৰলৈ গুচি যাওঁ, দেউতাৰ এইখিনি সা সম্পত্তি কোনে চোৱা চিতা কৰিব? গতিকে তহঁত হালেই চহৰত শান্তিৰে থাকগৈ বোপাই। মাথো মোৰ খবৰ ৰাখিবি মাজে মাজে। গা বেয়া বুলি খবৰ পালে মাৰক চাবলৈ এপাক আহিবি। মৰাৰ আগত তোৰ মুখখন দেখিলে অন্ততঃ মই শান্তিৰে মৰিব পাৰিম অ'। হ'ব মা, সিমানকৈ দুখ নকৰিবা। তোমাক দুখত দেখিলে মোৰো অন্তৰখনে হাহাকাৰ কৰি উঠে অ'। কি কৰিবা, উপায় নাই। বাবু, তই কালিলৈ ৰাতিপুৱাই যাবি চহৰলৈ চাকৰি এটা যোগাৰ কৰিবলৈ। কিন্তু যোৱাৰ আগতে তই ঘৰখনলৈ গেছ ষ্ট'ভ এটা আনি থৈ যাবি। দেখিছই নহয়, বোৱাৰীজনীয়ে জুইত বনোৱা বস্তু খাবই নোৱাৰে। এনেকৈ নোখোৱাকৈ থাকিলে তাইৰ কি অৱস্থা হ'ব? গতিকে তই গেছ ষ্ট'ভ এটা কিনি থৈহে চহৰলৈ যোৱাৰ কথা চিন্তা কৰ। চহৰলৈ যোৱাটো বাৰু পাছৰ কথা, কিন্তু কালিলৈ ৰাতিপুৱাই মই ঘৰলৈ গেছ ষ্ট'ভ এযোৰ কিনি আনিম। বোপাই, সোনকালে কিনি আনিবি। আৰু তোৰ হাতত যদি পইচা নাই কবি, ময়ে দিম পইচাটো। হ'ব মা, ঠিক আছে বাৰু। এতিয়া মোৰ হাতত পইচা কেইটামান আছে, মই কালিলৈ ৰাতিপুৱাই গেছ চিলিণ্ডাৰ এযোৰ আনিবগৈ পাৰিম দিয়া। বজা, এতিয়া শুই থাকগৈ, ৰাতি ভালেমানেই হ'ল। বোৱাৰী, আজি বোলে বাবু চহৰৰ পৰা উভতি আহিব নোৱাৰে, হয়নে? আৰে অ' বোৱাৰী, এই দেখোন একেবাৰে শুইয়ে আছে। ইমান টোপনি গৈ আছেনে? গা চা বেয়া নেকি আকৌ? হে ভগৱান, বোৱাৰীজনী দেখোন তময়ময় জ্বৰ উঠি আছে। এইবাৰো গাটো যদি ইমান বেয়া, তাই বাৰু মোক ক'ব পৰা নাই নে? এতিয়া ৰাতিও হ'ল নহয়। এইক মেডিকেললৈ নিনিলে ঘৰত ৰাখিলে ভাল নহ'ব কথাটো। কিবা কৰি হ'লেও তাইক মেডিকেললৈ নিবই লাগিব। যাওঁচোন, মদনৰ ওচৰলৈকে যাওঁ। মদনে গাঁওবুঢ়া ঘৰৰ গাড়ীখন চলাই নহয়, তাকে গাড়ীখন লৈ আহিবলৈ কওঁ। বোৱাৰীজনীক এবাৰ মেডিকেলত দেখাই আনোগৈ। বোৱাৰীজনীয়ে কি হোৱা বুলি ক'লে ডক্টৰে বাইদেউ? ডক্টৰে কৈছে বোৱাৰীজনীৰ গাটো বোলে এইকেইদিন ভালকৈ খোৱা বোৱা নকৰাৰ বাবে হৈছে, আৰু তাই বোলে বহুত বেছি চিন্তাটো আছে। সেয়ে ডক্টৰে তাইক অকণমান খোৱা বোৱাৰ প্ৰতি চকু ৰাখিবলৈ কৈছে, আৰু সময়মতে যদি মেডিচিনখিনি খুৱাওঁ খুব সোনকালে সুস্থ হৈ উঠিব বুলিয়ে কৈছে। তেতিয়াহ'লে আপোনাৰ আৰু দায়িত্ব বাঢ়িল। এতিয়া বোৱাৰীক খুব প্ৰতিপাল কৰিব লাগিব। নহয় দে, মই যদি বোৱাৰীজনীক প্ৰতিপাল কৰি সুস্থ কৰি তুলিব নোৱাৰোঁ, মইনো শাহুজনী আছোঁ কিয়? আৰু তাইক মই বোৱাৰী বুলি নাভাবোঁ, বুজিছেনে মদন? তাইক মই নিজৰ ছোৱালীৰ দৰেই ভাবোঁ। মোৰ বাবে বাবুও যেনেকুৱা, এও তেনেকুৱা। কিন্তু তাইহে বুজি নাপায়। হ'লেও উপায় নাই, তাইক প্ৰতিপাল কৰিবই লাগিব। ইফালে বাবুও ঘৰত নাই। আপোনালোকক পদূলিতে নমাই দিলে আপুনি বোৱাৰীজনীক ঘৰলৈকে লৈ যাব পাৰিবনে? হ'ব মদন, পদূলিতে নমাই দিবি। তোৰ এইকণ সহায় বৰ কামত আহিল, বুজিছ? তই যদি গাড়ীখন নানিলিহেঁতেন মই বোৱাৰীজনীক মেডিকেললৈ কেনেকৈ আনিলোঁ হয়। বৰ ডাঙৰ উপকাৰ কৰিলি অ' বোপাই। বিপদে আপদে সহায় কৰিবলৈ নহ'লে ন, ওচৰ চুবুৰীয়া কিহৰ আৰু। ৰাতিটো চকুটি বেটা নমৰাকে ৰাতিপুৱালে বোৱাৰীজনীয়ে গাটো অকণমান ভাল পাইছেনে নাই জানো? জুৰি, অ' জুৰি। মই গাটো অকণমান ভাল পাইছোঁ। আপুনিও মোৰ লগত যথেষ্ট কষ্ট কৰিলে। যাওকচোন, এতিয়া আপুনি অকণমান শুই লওকগৈ। কিন্তু বোৱাৰী, তোমাক এনেকৈ অকলে এৰি মোৰ শুবলৈ যাবলৈ ভাল লগা নাই। মা, মই কালিতকৈ এতিয়া বহুতখিনি ভাল পাইছোঁ। মোৰ একো নহয়, যাওক আপুনি অকণমান শুই লওকগৈ। মা, অ' মা, জুৰি। আৰে বাবু, তই ইমান পুৱাই পুৱাই ঘৰ ওলালিহি দেখোন। অ' মা, তুমি কালি ৰাতিয়ে জানো জুৰিৰ গাটো বেয়া বুলি কোৱা নাছিলা? সেয়ে মোৰ ৰাতিটো চিন্তাতে টোপনিয়ে নাহিল। পুৱাই ঘৰলৈয়ে গুচি আহিলোঁ। আৰু জুৰি, বেয়া নাপাবা, তোমাৰ গাটো বেয়া বুলি শুনি মই চহৰত একেথেৰে থাকিব নোৱাৰিলোঁ। সেয়ে মই চাকৰি নিবিচাৰি ঘৰলৈকে গুচি আহিলোঁ। নাই বাবু, মই বেয়া পোৱা নাই, আৰু মই ভালহে পাইছোঁ। তুমি চহৰৰ পৰা চাকৰি নিবিচৰাকৈ ঘৰলৈ গুচি আহিলা। নালাগে আৰু দিয়া, তুমি চহৰত চাকৰি কৰিবলৈ যাব নালাগে। মায়ে কৈছিলে নহয়, ইয়াতে থাকি তুমি কিবা এটা কৰাৰ কথা। গতিকে তুমি ইয়াতে থাকি কিবা এটা কৰা আৰু চহৰত চাকৰি কৰিবগৈ নালাগে। জুৰি, তুমি এইদৰে কৈছা যে? অঁ বাবু, মই ভুল আছিলোঁ। মই যোৱা ৰাতি জ্বৰত শুই পৰিছিলোঁ যদিও মই সকলোখিনি শুনি আছিলোঁ কাণে। মোৰ বাবে মায়ে যথেষ্টখিনি কষ্ট কৰিলে, আৰু মাৰ মৰমে মই যে ভুল আছিলোঁ সেইটো প্ৰমাণ কৰি দিলে অ'। সঁচাকৈ চহৰতকৈ গাঁৱৰ মানুহৰ মনবোৰেই বেলেগ। মোৰ গাটো বেয়া বুলি গম পাই ওচৰ চুবুৰীয়া সকলোৱে আহি খবৰ লৈছেহি।
গাঁৱৰ মানুহবিলাকে স্বাৰ্থ নোহোৱাকৈ এজনে আনজনক সহায় কৰিবলৈ আগবাঢ়ি আহে। এইবিলাক দেখি মই সঁচাকৈ বৰ ভাল পাইছোঁ আৰু মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছোঁ। মই যে গাঁৱৰ বোৱাৰী হ'বলৈ পাৰিলোঁ। মা, আপুনি পাৰে যদি মোক ক্ষমা কৰি দিব। মই আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, কিন্তু এতিয়াৰ পৰা মই আৰু আপোনাৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ। আমি দুয়োজনী মাক জীয়েকৰ দৰে থাকিম। আপুনি মোক ঘৰৰ কামখিনি শিকাই দিব। ময়ো গাঁৱতে থাকি গাঁৱৰ এজনী সংস্কাৰী বোৱাৰী হ'ব বিচাৰোঁ। জুৰিমাজনী, মই আজি সঁচাকৈয়ে বহুত সুখী। মই এজনী চহৰৰ লখিমী বোৱাৰী পালোঁ। চিন্তা নকৰিবা, তোমাক মই সকলো কামতেই পাকৈত কৰি ল'ম। গাঁৱত সকলোৱে তোমাক সংস্কাৰী বোৱাৰী বুলি ক'বই লাগিব। এতিয়াহে ভাল লাগিছে, আমাৰ ঘৰলৈ চহৰৰ সংস্কাৰী আৰু লখিমী বোৱাৰী এজনী আহিলে।